নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ ইনফৰ্মাৰ। বন্ধুসকল, আজি লৈ আহিছোঁ আন এক বিশেষ ভিডিঅ', যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ কথা জানিব পাৰিব। বিশেষকৈ আজি ভিডিঅ'টো ইংলিছ গ্ৰামাৰ এটা ছেকশ্যনৰ ওপৰত, যিহেতু আমি পূৰ্বৰ ভিডিঅ'ত ভইচ চেঞ্জৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ, আৰু আজি আমি আলোচনা কৰিম নেৰেশ্যনৰ সম্পৰ্কে, নেৰেশ্যন উক্তি সম্পৰ্কে আলোচনা কৰিম। আৰু সেই নেৰেশ্যন কেনেকৈ কৰা হয়, সহজতে কেনেকৈ নেৰেশ্যন কৰিব পাৰি, কোনটো টেন্সৰ বা কোনটো সেন্টেন্সৰ নেৰেশ্যন কেনেকৈ আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিম, বা ইনডাইৰেক্ট নেৰেশ্যনৰ পৰা কেনেকৈ আমি ডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিম, সেই বিষয়ে আজি মই আলোচনা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চাওক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লাইক কৰক। কিবা যদি জানিবলগীয়া কুৱেশ্যন থাকে তেন্তে আপোনালোকে কমেণ্টত সুধিব পাৰে। পলম নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নেৰেশ্যন, যাক আমি অসমীয়াত উক্তি বুলি কওঁ, এই নেৰেশ্যন দুই প্ৰকাৰৰ আপোনালোকে জানেই, ডাইৰেক্ট নেৰেশ্যন, ইনডাইৰেক্ট নেৰেশ্যন। কম্পিটিটিভ এক্সামত খুবেই প্ৰয়োজনীয় এটা ভাগ, আৰু প্ৰায় আহে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ, বা চাৰিটা অপশ্যন দিয়া থাকিব, এণ্ড উই হেভ টু চুজ দ্য কাৰেক্ট অপশ্যন। আমি কাৰেক্ট যিটো সেই অপশ্যনটো আমি চুজ কৰিব লাগে, অৰ্থাৎ ছিলেক্ট কৰিব লাগে। এতিয়া আমি ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন সম্পৰ্কে আলোচনা কৰোঁ। চ' নেৰেশ্যন, ডাইৰেক্ট আৰু ইনডাইৰেক্ট নেৰেশ্যন, যাক আমি প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি বুলি কওঁ। এতিয়া এইখিনিতে আমি জানিব লাগিব যে বাক্যৰ প্ৰকাৰসমূহ কেইটা ভাগত ভাগ কৰা হৈছে। বাক্যৰ প্ৰকাৰসমূহ পাঁচটা ভাগত ভাগ কৰিছে: assertive sentence, interrogative sentence, optative sentence, exclamatory sentence আৰু imperative sentence। তো এই পাঁচটা ভাগত ভাগ কৰা হৈছে বাক্যৰ প্ৰকাৰসমূহক। এতিয়া বাক্যৰ প্ৰকাৰ অনুসৰি নেৰেশ্যন কৰোঁতে আমি বেলেগ বেলেগ ধৰণৰ ৰুলছ ব্যৱহাৰ কৰোঁ বা ফ'ল' কৰিবলগীয়া হয়। আমি আজি বিশেষকৈ assertive sentence সম্পৰ্কে আলোচনা কৰিম, যাক আমি অসমীয়াত কওঁ বৰ্ণনামূলক বাক্য। অৰ্থাৎ এনেকুৱা ধৰণৰ বাক্যবিলাকে কোনো এটা বিষয়ৰ সম্পৰ্কে কয়, যেনে আমি পঢ়ি আছোঁ, আমি লিখি আছোঁ, ভাত খাই আছোঁ, আমি ভাত খাওঁ, আমি শুওঁ। এনেকুৱা ধৰণৰ বাক্যসমূহক assertive sentence বুলি কয়, য'ত কোনো ধৰণৰ প্ৰশ্ন কৰা নহয় বা আশ্চৰ্যজনকভাৱে প্ৰকাশ কৰা নহয়। সাধাৰণতে আমি কওঁ। assertive sentenceৰ নেৰেশ্যন কৰোঁতে আমি বিশেষকৈ চাৰিটা কথা মনত ৰাখিব লাগিব। সেইকেইটা হৈছে চেঞ্জেছ ইন প্ৰনাউন্স ফৰ্মছ, চেঞ্জেছ ইন টেন্সেছ, চেঞ্জেছ ইন টাইম এক্সপ্ৰেছনছ, চেঞ্জেছ ইন প্লেচ এক্সপ্ৰেছনছ। তো প্ৰনাউন্স ফৰ্মছ মানে হৈছে যিবিলাক আই, উই, হি, শ্বি এইবিলাকৰ কথা কৈছে। এইবিলাক পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি কিছুমান নিয়ম ফ'ল' কৰিব লাগিব। তো আমি আজি চাম চেঞ্জেছ ইন প্ৰনাউন্স ফৰ্মছ। ডাইৰেক্ট স্পীচ, ইনডাইৰেক্ট স্পীচ। এটা এক্সাম্পল দিছোঁ, ৰাম ছেইজ আই এম হেপ্পী। ৰাম ছেইজ, চে ভাৰ্বৰ লগত এছ যোগ হৈছে, কাৰণ ৰামটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। এই ছাবজেক্টটোৰ ওপৰত ডিপেণ্ড কৰি এছ যোগ হৈছে। ৰাম ছেইজ আই এম হেপ্পী। তো ইয়াত আমি মন কৰিব লাগিব যে আই, এই প্ৰনাউনটো কেনেকৈ আমি ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে হি হ'লগৈ, হিলে কেনেকৈ পৰিৱৰ্তন হ'ল সেইটো মনত ৰাখিব লাগিব। ৰাম ছেইজ ইনডাইৰেক্ট স্পীচত বা ইনডাইৰেক্ট নেৰেশ্যনত কি হ'ব? ৰাম ছেইজ ডেট। ডেটটো ক'ৰ পৰা পালোঁ আমি? assertive sentence-ত কমা আৰু উদ্ধকমা উঠাবৰ কাৰণে ডেট ব্যৱহাৰ কৰিম আমি ইনডাইৰেক্ট নেৰেশ্যনত। ৰাম ছেইজ ডেট হি কেনেকৈ পালোঁ? আই ঠাইত হি কেনেকৈ হ'ল? কাৰণ ৰামটো হৈছে মেইল, অৰ্থাৎ ই এজন ব্যক্তিৰ কথা কৈছে, কোনো ফিমেলৰ কথা কোৱা নাই, সেইকাৰণে হি আহিছে। যদিহে ছাবজেক্টটো ছোৱালী হয়, যেনে ৰীমা ছেইজ, তেন্তে হি ঠাইত কি হ'ব? শ্বি হ'ব। শ্বি প্ৰনাউন আমি ব্যৱহাৰ কৰিব লাগিব, শ্বি। ৰাম ছেইজ ডেট হি ইজ হেপ্পী। এমৰ পৰিৱৰ্তে ইজ হ'ল, কাৰণ হিটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আই হোৱাৰ কাৰণে এম হৈছিলে, আৰু হি হোৱাৰ কাৰণে ইজ হৈ পৰিছে। বুজি পাইছেনে আপোনালোকে? আৰু ছেইজটো ছেইজে হৈ থাকিব, কাৰণ ইয়াত কাক কৈছে কথাষাৰ উল্লেখ নাই। ৰাম ছেইজ, ইয়াত যদিহে ৰাম ছেইজ টু মি, তেতিয়াহ'লে ছেইজটোৰ পৰিৱৰ্তে আমি টেলছ মি ব্যৱহাৰ কৰিলোঁহেঁতেন, কিন্তু ইয়াত কাক কৈছে কথাষাৰ উল্লেখ নাই, সেইকাৰণে ছেইজটো ছেইজে হৈ আছে। আন এটা এক্সাম্পল চাওঁ, শ্বি ছেইজ টু মি।
शी सेज टू मी आई प्ले क्रिकेट मैं क्रिकेट खेलों ताई मोक कले मैं क्रिकेट खेलों आई प्ले क्रिकेट এই বাক্যৰে আমি কেনেকৈ পৰিৱৰ্তন কৰিম চাব দেই ইনডাইৰেক্ট স্পীচত বা ইনডাইৰেক্ট নেৰেশ্যনত शी টেলছ চেজটো পৰিৱৰ্তে আমি আনিলোঁ ইনডাইৰেক্টত টেলছ আনিলোঁ মিটো আছেই কমাৰ ঊৰ্ধ্বকমা উঠাবলৈ ডেট ব্যৱহাৰ কৰিলোঁ দেন আই পৰিৱৰ্তে কি হ'ব शी আহিব কাৰণ এগৰাকী ছোৱালী গতিকে शी আহিছে প্ৰনাউনটো আৰু প্লে লগত কি হৈছে এছ যোগ হৈছে কাৰণ शीটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যিহেতু এইটো এটা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য शी প্লেজ ক্ৰিকেট বুজি পাইছেনে তো এতিয়া আমি চাম প্ৰনাউনবিলাক কেনেকৈ চেঞ্জ হয় ডাইৰেক্ট নেৰেশ্যনত মানে এই আইটো বা মেটো কেনেকৈ চেঞ্জ হ'ব ডাইৰেক্টত যেতিয়া আই থাকিব ইনডাইৰেক্ট নিউতে যদিহে পুৰুষ বুজায় তেন্তে হি হ'ব যদি মহিলা বুজায় তেন্তে शी হ'ব ঠিক তেনেকৈ মি হ'লে হিম নাইবা হাৰ হ'ব পুৰুষ বুজালে হিম হ'ব ছোৱালী বা মহিলা বুজালে হাৰ হ'ব মাই হ'লে হিজ নাইবা হাৰ উই হ'লে দে হ'ব আছ হ'লে দেম হ'ব ঠিক তেনেকৈ আৱাৰ হ'লে দেয়াৰ হ'ব দিছ হ'লে ডেট হ'ব ডিজ হ'লে দ'জ হ'ব তো এইখিনি হৈছে কি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিওঁতে প্ৰনাউন্সৰ পৰিৱৰ্তনখিনি অ'কে আৰু দুটামান উদাহৰণ চাওঁ ৰাজু চেজ টু মি আই কেন ডু দ্য ছাম ৰাজুৱে মোক ক'লে মই অংকটো কৰিব পাৰোঁ আই কেন ডু দ্য ছাম তো ৰাজুৱে মোক ক'লে আই কেন ডু দ্য ছাম কি বুলি ক'লে আই কেন মই অংকটো কৰিব পাৰোঁ ৰাজুৱে যিষাৰ কথা ক'লে সেইষাৰ কথা এজ ইট ইজ তুলি দিয়া হৈছে আৰু এইকাৰণে ইয়াক কোৱা হয় ডাইৰেক্ট স্পীচ বা ডাইৰেক্ট নেৰেশ্যন বুলি কয় অৰ্থাৎ বক্তাই কোৱা কথাষাৰ এজ ইট ইজ যেনেকৈ কৈছে তেনেকৈ যেতিয়া তুলি দিয়া হয় তাকেই কোৱা হয় কি ডাইৰেক্ট স্পীচ বা ডাইৰেক্ট নেৰেশ্যন এতিয়া আমি যেতিয়া ইয়াক ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিম তেতিয়া কি কৰিম ৰাজু চেজটোৰ পৰিৱৰ্তে টেলছ বা চেজটোৱে ৰাখিব পাৰে আপোনালোকে চেজটো ৰাখিলে ভুল নহয় কিন্তু চেজ মি নহয় দেই চেজ টু মি হ'ব চেজ মি নহয় চেজটোৰ পৰিৱৰ্তে টেলছ ব্যৱহাৰ কৰিব পাৰে ৰাজু টেলছ মি ডেট কমাৰ ঊৰ্ধ্বকমা উঠাবলৈ ডেট আনিলোঁ আই ঠাইত কি হ'ব কাৰণ ৰাজুটো হৈছে পুৰুষ গতিকে হি আহিল কেনে হৈ থাকিব কাৰণ এইটো ভাৰ্ব ওৱান হয় এইকাৰণে এইফালেও ভাৰ্ব ওৱানে হৈ থাকিব কেন ডু দ্য ছাম একেই থাকিলে কেৱল মাত্ৰ পৰিৱৰ্তন হ'ল হি কাৰণ এইটো পুৰুষ বুজাইছে তো আমি মনত ৰাখিবলগীয়া কথা হ'ল কি যে এছাৰ্টিভ চেণ্টেন্সৰ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ কৰোঁতে যেতিয়া ৰিপৰ্টিং ভাব এইখিনিতে আৰু এটা কথা কৈ দিওঁ চ' এই যিটো মানে নেৰেশ্যন হয় এই নেৰেশ্যনটোক দুটা ভাগত ভাগ কৰা হৈছে কমাৰ ঊৰ্ধ্বকমা আৰম্ভ হোৱাৰ আগৰ এই ভাগটোক কোৱা হয় ৰিপৰ্টিং স্পীচ বা ৰিপৰ্টিং পাৰ্ট বুলি কয় আৰু এই ভাগটোক কয় ৰিপৰ্টেড স্পীচ বা ৰিপৰ্টেড পাৰ্ট চ' ইয়াত কি হয় এই ভাৱটোক কোৱা হয় ৰিপৰ্টিং ভাৱ এই ৰিপৰ্টিং ভাৱটো প্ৰেজেণ্টত আছে গম পায়নে চে এইটো হৈছে ভাৰ্ব ওৱান চেটো হৈছে ভাৰ্ব ওৱান চেড ভাৰ্ব টু অৰ্থাৎ পাষ্ট টেন্স যেতিয়া এই ৰিপৰ্টিং ভাৱটো পাষ্ট টেন্সত থাকে তেতিয়া সম্পূৰ্ণ পৰিৱৰ্তন হয় কিন্তু প্ৰেজেণ্টত থাকিলে আমি যেতিয়া এই বাক্যশাৰী অৰ্থাৎ যি শাৰী বাক্য বক্তাই কয় যাক কয় ৰিপৰ্টিং ভাৰ্ব এই ভাৰ্ববিলাকৰ পৰিৱৰ্তন নহয় অৰ্থাৎ ই প্ৰেজেণ্ট টেন্সতেই থাকে কিন্তু যেতিয়া এইটো এই ৰিপৰ্টিং ভাৰ্বটো যেতিয়া চেড থাকিব তেতিয়া কি হয় বিভিন্ন ধৰণে পৰিৱৰ্তন হৈ পৰে যেনে ইয়াত যদি চেড থাকে চেড টু মি হি চেজৰ পৰিৱৰ্তে চেড যদি দিওঁ ফৰ এক্সাম্পল হি চেড টু মি তেতিয়া আমি কি লিখিব লাগিব চেডটোৰ পৰিৱৰ্তে হি ট'ল্ড মি ইয়াত টেলছ হৈছে কাৰণ এইটো চেজ হৈছে ইয়াত কি হৈছে চেডটো থকাৰ কাৰণে ট'ল্ড হৈছে ডিফাৰেঞ্চটো বুজিছে নে আপোনালোকে চেজটোৰ পৰিৱৰ্তে ট'ল্ড ব্যৱহাৰ কৰা হৈছে হি ট'ল্ড মি হি চেড টু মি আই এম ৰাইটিং চাব মই দেখুৱাই দিছোঁ আপোনালোকক পাৰ্থক্যখিনি আই এম ৰাইটিং তো ইয়াত কি হ'ব হি ট'ল্ড মি কমা ঊৰ্ধ্বকমা উঠাবলৈ ডেট কনজাংশ্যন ব্যৱহাৰ কৰিম ডেট আই ঠাইত যিহেতু হিয়ে হ'ব কাৰণ হি কৈছিলে কথাষাৰ এমৰ পৰিৱৰ্তে কি আহিব ইয়াত হি আহিছে ইয়াতো হি আহিছে কিন্তু ইয়াত ইজ হৈছে প্ৰেজেণ্ট টেন্স ইজ যিহেতু এইফালে প্ৰেজেণ্ট টেন্স ভাৰ্ব ওৱান এইফালেও ভাৰ্ব ওৱানেই হৈছে ৰাইটিং কিন্তু ইয়াত কি হ'ব হি ৱাছ হৈ পৰিব কাৰণ এম ইজৰ পাষ্ট ফৰ্ম ৱাছ আহিল কিয় হ'ল কাৰণ এইফালে ভাৰ্বটো যেতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিব তেতিয়া এই ৰিপৰ্টেড ভাৰ্বৰো পৰিৱৰ্তন হয় হি ৱাজ ৰাইটিং হৈ পৰিব
বুজি পাইছেনে ইয়াত হি ইজ ৰাইটিং হি ৱাজ ৰাইটিং কি হ'ল এইফালে কাৰণ প্ৰেজেণ্ট টেন্স এইফালেও প্ৰেজেণ্ট টেন্স কিন্তু এইফালে যেতিয়া পাষ্ট টেন্স এইফালেও পাষ্ট টেন্স হৈ পৰিল চ' বন্ধুসকল আপোনালোকক মই আজি নেৰেশ্যনৰ সম্পৰ্কত অকণমান থুলমূলকৈ কিবা এটা দিব পাৰিলোঁ বুলি ভাবিছোঁ নেক্সট পাৰ্টটোত আপোনালোকক মই এই ৰিপৰ্টিং ভাৰ্বৰ গোটেই পৰিৱৰ্তনখিনিৰ বিষয়ে আলোচনা কৰিম যিহেতু ভিডিঅ'টো দীঘলীয়া নকৰোঁ আজি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলে অৰ্থাৎ ছেইড বা ছেইডটো হ'লে ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে ৰিপৰ্টেড স্পীচৰ ভাৰ্বৰ পৰিৱৰ্তন তলত দিয়া ধৰণে হয় এই গোটেইখিনি মই নেক্সট পাৰ্টটোত মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম তো আজিলৈ আহোঁ বাই বাই থেংক ইউ ছ' মাছ যদিহে ভাল পালে বা কিবা এটা উপকৃত হৈছোঁ বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু যদি কিবা প্ৰশ্ন থাকে তেন্তে কমেণ্ট বক্সটোত আপোনালোকে কমেণ্ট কৰি জনাওক থেংক ইউ ধন্যবাদ জয় আই অসম